নমস্কাৰ শনিবৰীয়াৰ বিশেষ অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান সহযোগিতা কৰাৰ বাবে আৰু অভিভাৱকসকলেও আমাক বিশেষভাৱে ফোনযোগে আমাৰ লগত কথা পাতিছে যে কেনেদৰে আমি মিড ব্ৰেইন এক্টিভিটি চেণ্টাৰলৈ আমাৰ শিশুসকলক লগত লৈ যাম আৰু ইতিমধ্যে আমাৰ স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে যোগাযোগ নাম্বাৰ আমি আশাপাত্ৰৰ লগত আপোনালোকে যোগাযোগ কৰিলে নিশ্চিতভাৱে জানিব আৰু যোৱাটো খনত আমি কথা পাতিলোঁ যে আপোনাৰ শিশুক যদি মিড ব্ৰেইন এক্টিভিটি চেণ্টাৰলৈ লৈ আহে তেনেহ'লে প্ৰথম কেনেদৰে শিক্ষা দিয়া হয় এই কথাখিনি বহুত গুৰুত্বপূৰ্ণ যে আপোনাক আচলতে বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰা হয় আমাৰ যদি সংগীতৰ শিক্ষা দিয়া হয় তাৰপিছত প্ৰাৰ্থনা কৰা হয় এনেধৰণৰ বহু পাঠদানৰ লগত অন্তৰ্ভুক্ত আছে সেইখিনি বিষয় ইতিমধ্যে আমি পাতি গ'লোঁ আৰু আজিৰ এই বহু কেইটামান বিষয় লৈ আমি পাতিবৰ বাবে পুনৰবাৰ আমাৰ মাজত উপস্থিত আশা পাত্ৰ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় যোৱাটো খণ্ডত যথেষ্ট গুৰুত্বপূৰ্ণ কথা পাতিলোঁ শিশুসকলে খুব সুন্দৰভাৱে ইয়াত আহি পেলাই প্ৰাৰ্থনা কৰা হয় বা ধ্বনি দিয়া হয় এনেধৰণৰ প্ৰথম পৰ্যায়ৰ পৰা আৰম্ভ কৰা হয় নিশ্চয় যেহেতু অহাৰ লগে লগে তেওঁলোকক অকণমান ধৰি ৰখাটো অলপ কঠিন হয় নহয় জানো কেনেদৰে তেওঁলোকে আয়ত্ত কৰে মানে প্ৰথম দিনাখনৰ পৰা আয়ত্ত কৰে নে অকণমান সময় লয় মানে প্ৰথম দিনাখনৰ পৰাই তেওঁলোকক এটা সুন্দৰ পৰিৱেশ দিয়া হয় আৰু খুব সুন্দৰভাৱে তেওঁলোকে আয়ত্ত কৰে আচলতে আৰু তেওঁলোকক ৰখাবলৈ একো অসুবিধা আমি আজিলৈকে পোৱা নাই এনেকুৱা এজন শিশু নাই যিনেকি আমি অসুবিধা পাইছো শিৱসাগৰ এজন ষ্টুডেন্ট আছিলে হয় শিৱসাগৰ এজন ষ্টুডেন্ট আছিলে শিৱসাগৰৰ পৰা আহিছে আমি 5 বছৰৰ পৰা যিহেতু লওঁ 4 বছৰ 10 মাহ হৈছে হয় হয় নিশ্চয় খুব সুন্দৰ লাগিছিল এজন ল'ৰা আছিলে নামটো অভিজ্ঞান আছিলে কি আছিলে অভিজ্ঞানে কিবা আছিলে দেই নামটো পাহৰিছো মই মাকক প্ৰথমতে কৈছিলো যে 5 বছৰৰ পৰাহে ল'ম না খুব মানে ৰিকুৱেষ্ট কৰিলে অনুৰোধ কৰিলে নহয় মই আপোন ইয়ালে লৈ আহিম আৰু প্ৰথমতে কৈছিলো যে শিৱসাগৰ চেণ্টাৰ আছে তাতে কৰক কেনেকেও মই কৈছিলো কিন্তু নহয় মাকে নামানিলে তাৰপিছত যোৰহাটলৈ আনিলে মই প্ৰথমতে চাইছিলো যে অলপ অসুবিধা হ'ব নেকি বাৰু ল'ৰাজন মানে আমি তেওঁ দিগদাৰি পাম নেকি ইমান মানে আপোনাৰ এক্সাইটেড হৈ থাকে প্ৰত্যেকটো ক্লাছতে আহে এবসেন্ট নকৰিলে আৰু এটা খুব সুন্দৰ মানে ৰিজাল্ট পালো সেইটোৱে মই আপোনাক মানে সৰু ল'ৰা হিচাপে মানে সন্তান হিচাপে মই আপোনাক সেইটোৱে এক্সাম্পল মানে দিছো প্ৰথম দিনাতে কেনেদৰে আহিছে তেওঁ শিশুজন 4 বছৰ 10 দিন বুলি কৈছে হয় হয় নিশ্চয় মানে খুব আপোনাৰ মোবাইল এডিকশন এটা আছিলে কথা বতৰা নুশুনে মাকৰ কথা বতৰা নুশুনে আৰু ঠিক ধৰি লওক মানে খুব হুলস্থুল কৰি থাকে তেনেকুৱা এটা আছিলে অলপ অসুবিধা পাইছিলে মাকে ৰখাবৰ কাৰণে কিন্তু ইয়ালে অহাৰ পিছত মানে মাকে মোক লাষ্ট ক্লাছটোত কৈ গৈছে আৰু এতিয়াও মোক হাই হেলো কৰি থাকে ফোনো কৰে মানে এটা সুন্দৰ এটা ৰিজাল্ট দিছে খুব অবিডিয়েন্ট হৈ গল ধৰি লওক ধৈৰ্য শক্তিও বাঢ়িলে পঢ়া শুনাটো যেটো কৰিবলৈ দিয়ে আগতে হোমৱৰ্ক নকৰে স্কুলৰ পৰা আহি পেলাই হোমৱৰ্ক নকৰে হ'ব দিয়া মই পিছত কৰিম কিন্তু এতিয়া হোমৱৰ্কও ধুনীয়াকৈ কৰে আৰু মানে খুব এটা সুন্দৰ ৰিজাল্ট আৰু আমি ৰখাবৰ কাৰণে কোনো ধৰণৰ প্ৰবলেম নাপাওঁ হয় এতিয়া যথেষ্ট তেওঁ গ্ৰো কৰিছে আৰু খুব মানে সলনি হৈ গল নহয় জানো হয় প্ৰথমতে আইতাকে কন্টাক্ট কৰিছিলে তাৰ পাছত আইতাকে কন্টাক্ট কৰাৰ পিছত মাক আহিলে প্ৰত্যেক দিনাখনে মানে দেৱৰে লৈ আহে বহুত দিন ক্লাছ কৰিলে তাৰপিছত কৰাৰ পিছত এতিয়া এটা সুন্দৰ মানে ৰিজাল্ট আছৰি কথা 4 ঘণ্টা এটা কোঠাতে সোমাই থাকে যিজন সন্তানে নিজৰ ঘৰত থাকিবলৈ অসুবিধা পায় কাম কৰি থাকে নহয় দেউতাক মাকৰ কথা নুশুনে বা মোবাইল চাই থাকে বা টিভি চাই থাকে হোমৱৰ্ক নকৰে ধৰি লওক কথা নুশুনে ইফালে সিফালে ইয়াত আহি পেলাই 4 ঘণ্টা আপোনাৰ লগত কাম কৰি কথা পাতি থাকে খুব সুন্দৰ হয় এইটো এটা খুব ভাল কথা প্ৰিয় দৰ্শকসকল আচলতে নতুন প্ৰজন্মক আমি মানসিকভাৱে শক্তিশালী কৰিব লাগিব মোবাইল চোৱাৰ পৰা অকমান নিশ্চিতভাৱে বিৰত ৰাখিব লাগিব তেওঁলোকৰ কন্ট্ৰলিং পাৱাৰটো মানে খুব সুন্দৰকৈ আহি যায় হয় আৰু প্ৰথমতে মই আপোনাক কৈছিলো যে কিমান মাহৰ কথা আপোনাৰ যেহেতু 3 মহীয়া পাঠদান হয় এমাহৰ ভিতৰতে চেঞ্জিং আহে নে প্ৰথম দুদিন ওয়ার্কশপ কৰি আহি যায় নহয় হয় প্ৰথম দুদিন ওয়ার্কশপ কৰি আৰু প্ৰথম দিনাখনৰ পৰা হেটো চেঞ্জেস দেখিবলৈ পোৱা যায় হয় ঠিক তেনে ধৰণে তেওঁলোকক দিয়া হয় কিছুমান আপোনাক প্ৰেক্টিস কৰিবলৈ দিয়া হয় যে মই আপোনাক কৈ গৈছো যে ব্ৰেইনৰ কিছুমান এক্সাৰসাইজ থাকে আৰু আমাৰ মানে চকুৰ এক্সাৰসাইজ থাকে আই এক্সাৰসাইজ থাকে সেইখিনি তেওঁলোকক কৰিবলৈ দিয়া হয় আৰু সেইখিনি
যেতিয়া তেওঁলোকে কৰে মানে আৰু সময় নালাগে সেইখিনি কৰিবৰ কাৰণে সময় নালাগে আপুনি স্কুললৈ যাওঁতেও কৰিব পাৰিব ক'ৰবাত বহি থাকোঁতেও কৰিব পাৰিব যিকোনো কাম কৰি থাকোঁতেও কৰিব পাৰিব সব সময়তে কৰিব পৰা এক্সাৰচাইজ হয় সেইখিনি তেওঁলোকে সম্পূৰ্ণ যেতিয়া কৰিব আৰু অভিভাৱকসকলেও সেই ক্ষেত্ৰত মানে যথেষ্ট সহায় কৰি দিয়ে তেওঁলোকৰ ফালৰ পৰা মই যথেষ্টখিনি পাইছো মানে আমাৰ চেণ্টাৰৰ পৰা যথেষ্টখিনি মানে তেওঁলোকৰ পৰা সহযোগিতা পাইছো আৰু খুব এটা মানে ভাল ৰিজাল্ট আৰু 100% এটা ভাল ব্যায়াম এটা আপুনি দেখাই দিয়া আমাৰ দৰ্শকসকলক চকুৰ ব্যায়ামটো ধৰি লওক ক্লকৱাইজ এনে ধৰণে ধৰি লওক দিয়া আমি স্ক্ৰিনত প্ৰথমতে স্ক্ৰিনত কৰিবলৈ দিওঁ মই আপোনাক দেখাইছো চকুটো স্থিৰ ৰাখিব এনে ধৰণে কৰিলে কিমান সময় কৰে এটো আমি 15 ৰ পৰা 20 মিনিটস দিও কৰিব হয় হয় ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ কৰিব লাগে হয় কন্টিনিউ কৰি থাকে নে কন্টিনিউ কৰে অসুবিধা নাপায় না হয় তাৰ মাজত আমি মানে মিউজিক এড কৰি দিও মিউজিকৰ লগত সংযোগ থাকে হয় থাকে মিউজিক ব্যায়াম একেলগে সংযোগ কৰি ৰখা হয় তেতিয়া মনটো ধৰি ৰাখিব পাৰে আৰু তেওঁলোকে যেতিয়া সমূহীয়া ভাৱে কৰে হয় 15-20 জন থাকে এটা বেটছত এই 15-20 জনৰ লগত যেতিয়া সমূহীয়া ভাৱে থাকে খুব এটা আনন্দদায়ক পৰিবেশ ব্ৰেক দিয়া হয় নে ব্ৰেক টাইম এটা দিয়া হয় নে ব্ৰেক টাইম দিয়া নহয় 4 ঘণ্টাত ব্ৰেক টাইম দিয়া কন্টিনিউ 4 ঘণ্টা কন্টিনিউ 4 ঘণ্টা হয় হয় কাবা যদি বাহিৰলৈ যাব লগিয়া হয় তেতিয়া যাব পাৰে নিশ্চয় হয় হয় নিশ্চয় যথেষ্ট ভাল লাগিলে আৰু আমাৰ দৰ্শকসকলে যথেষ্ট উপকৃত হৈছে ইয়াৰ পিছতে আহো যে যেহেতু ইয়াত নীতি শিক্ষাও দিয়া হয় হয় দিয়া হয় আৰু ইয়াত যেহেতু বহুগৰাকী শিক্ষয়িত্ৰী বা শিক্ষক নিযুক্তিও দিয়া হৈছে তেখেতেও প্ৰায় এই চেণ্টাৰটোৰ লগত প্ৰথম দিনাখন পৰা জড়িত বুলি আমি গম পাইছো তেখেতৰ পৰা জানিম যে তেখেতে এই শিশুসকলক কেনেদৰে নীতি শিক্ষা দিয়ে আৰু কেনেদৰে সাকসেস হৈছে এটা খুব ডাঙৰ কথা হয় নিশ্চয় আৰু আমি প্ৰিয়দৰ্শক আমি ইয়াৰে এগৰাকী শিক্ষয়িত্ৰী আছে বিনাপানী দাসকটকী আমাৰ মাজত উপস্থিত আছে তেওঁ কেনেদৰে আচলতে নীতি শিক্ষা তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় বা সন্তানসকলক দিয়ে আমি এই বিষয়ে আমি কিছু সবিশেষ জানো এয়া হৈছে বিনাপানী দাসকটকী আপোনাক আমি স্বাগতম জনাইছো নমস্কাৰ আৰু মিডডে এক্টিভিটি চেণ্টাৰৰ লগত আমি প্ৰথমৰ পৰা জড়িত হৈ আছে আৰু বিশেষভাৱে নীতি শিক্ষাৰ বিষয়ৰ ওপৰত আপুনি বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা ষ্টুডেণ্টসকলক আপুনি শিক্ষা প্ৰদান কৰে আপুনি কেতিয়াবা জড়িত হৈ আছে কৈছে যে প্ৰথমৰ পৰা জড়িত কেনেকুৱা লাগে জড়িত হৈ আপোনাৰ বহুত ভাল লাগিছে আৰু বিশেষকৈ এটা কথা মই ইয়াতে কম মেমক মই আপোনালোকৰ জৰিয়তে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ মেমৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ লগত থাকি ময়ো বহুতখিনি শিকিব পাৰিছো ময়ো এগৰাকী মাক হয় মোৰো ছোৱালী এজনী আছে মানে ছোৱালী এলা আনছে নেকি আনা নাই তাই মানে বয়সটো পাৰ হৈ গৈছে যে তাই এবাৰ মেট্ৰিক দিছে আৰু তাৰ জৰিয়তে আমি যিখিনি নীতি শিক্ষা দিওঁ আমি নীতি শিক্ষাখিনি আমাৰ এনেকুৱা থাকে ধৰক ব্ৰহ্মমুহূৰ্তত উঠিব লাগে তাৰপিছত আপোনাৰ ধৰিত্ৰী প্ৰণাম মাতৃ প্ৰণাম পিতৃ প্ৰণাম তাৰপিছত আপোনাৰ এনেই আমাৰ প্ৰাৰ্থনা ঘৰত আমি সেৱা কৰিবলৈ শিকাওঁ তাৰপিছত যিখিনি তেওঁলোকৰ কৰণীয় কাম সেইখিনি তেওঁলোকে নিজেই কৰে আৰু তেওঁলোকৰ মোবাইলটো বিশেষকৈ মোবাইলটোৰ প্ৰতি যিটো আকৰ্ষণ মেমে তেওঁলোকক ইমান ধুনীয়াকৈ মানে শিক্ষা দিছে যে মোবাইলটো তেওঁলোকৰ ওচৰত ৰাখিলেও তেওঁলোকে মোবাইলটো নাচায় মানে কোনোবা চালেও তেওঁলোকে কয়হে যে মানে মোবাইলটো নাচাবা কাৰণ গম পাই গৈছে আমাৰ নীতি শিক্ষাৰখিনিৰ জৰিয়তে গম পাই গৈছে তেওঁলোকৰ যিখিনি মানে বন্ধু বান্ধৱী আছে সেইখিনিকো কয় যে আমাৰ এইখিনি মানে চোৱাটো বেয়া আৰু আজিৰ প্ৰজন্মক আমাৰ এইখিনি নীতি শিক্ষাৰ খুবেই প্ৰয়োজনীয় হৈ গৈছে পুৱাতে উঠিব লাগে ব্ৰহ্ম মুহূৰ্তত যিটো আমাৰ 4:30 বজাৰ পৰা 6:30 বজালৈকে সময়খিনি তাৰপিছত প্ৰাৰ্থনা ঘৰত অকমান মানে সেৱা কৰা ডাঙৰক সন্মান কৰা কেনেকে সন্মান কৰিব লাগে সেইখিনি শিকোৱা হয় আৰু তেওঁলোকৰ লগত থাকি মানে এটা আনন্দদায়ক পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হয় আৰু অলপ কষ্ট নহয় নে কাৰণ বহুত কম বয়সতে 5 বছৰতে আহে শিশুসকল শিকাওতে কোন কষ্ট নহয় নে কষ্ট মানে কি তেওঁলোকৰ ঘৰৰ পৰিৱেশটো বেলেগ আমাৰ ইয়াৰ পৰিৱেশটো বেলেগ অকনমান সময় তেওঁলোকক আমি বুজাওঁ আৰু যিখিনি আমাৰ মেমে তেওঁলোকক মানে শিক্ষা দিছে মানে মৰম যিটো ইয়াত মানে মৰম মাকৰ মৰম যিখিনি লাগে দিয়ে এগৰাকী মাকে আমাৰ মেমে সিমানখিনি মৰম দিছে সেই মৰমত তেওঁলোকে তাৰমানে পাহৰি যায় ঘৰৰ পৰিৱেশ সন্তানগতে আপোনালোকে হয় হয় ডাঙৰ দীঘল কৰে হয় হয় নিজৰ নীতি শিক্ষাটো প্ৰদান কৰে বা পঢ়াই শুনাই কৰে হয় হয় সেইখিনিৰ জৰিয়তে তেওঁলোকে একদম খুব সুন্দৰভাৱে থাকে একো আমনি নকৰে আৰু লগতে তাৰমানে আমিও তেওঁলোকৰ লগত মানে এনজয় কৰো আৰু
এই যে আপুনি নীতি শিক্ষাৰ কথা ক'লে যে আপুনি প্ৰাৰ্থনা কৰিব লাগে ডাঙৰ সন্মান কৰিব লাগে এই চেঞ্জিংটো কেতিয়া হয় মানে তেওঁলোকে কিমান সোনকালে আয়ত্ব কৰি তেওঁলোকে আমাৰ মেমে কৈ গৈছে যিটো ৱৰ্কশ্বপ দুদিন থাকে তাৰমানে সেই ৱৰ্কশ্বপৰ দিনাখনৰ পৰাই তেওঁলোকৰ সেইখিনি মানে পৰিৱৰ্তন মাক দেউতাকে দেখে ওলাই যাওঁতে আপোনাক নিশ্চয় সেৱা কৰি যায় হয় সেৱা কৰে মেমকো সেৱা কৰে মোকো সেৱা কৰে আৰু বিশেষকৈ মাক দেউতাকৰ প্ৰতি আজিকালি যিটো মানে আমাৰ মানে চিন্তাধাৰা হৈছে দেখিছে মানে আজিকালি যুগটোত শ্ৰদ্ধা নাই ভক্তি নাইকিয়া হৈ গৈছে সেইখিনি তেওঁলোকে সেই দুদিনৰ পৰাই দেখুৱাবলৈ মানে হেৰি কৰে চেষ্টা কৰে আৰু আমি দেখিছো প্ৰত্যেক গৰাকী অভিভাৱকে কৈছে আমাক মানে কান্দি গৈছেগে ইয়াত তেওঁলোকৰ পৰিৱৰ্তন দেখি আৰু যথেষ্টখিনি পৰিৱৰ্তন হৈছে তেনেহ'লে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি যথেষ্ট কষ্ট কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক কাৰণ ইমান কোমল বয়সতে তেওঁলোকক কিছু কিছু কথা শিকাওঁতে যথেষ্ট সময় লয় আৰু যথেষ্টখিনি আপোনাৰ কৰণীয়ও থাকে আৰু সেইবাবে আপোনাকো আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো প্ৰিয় দৰ্শক বীণাপাণি দাস কটকী তেখেতে নীতি শিক্ষাৰ লগত এই মিড ডে এক্টিভিশ্যনৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰে আৰু আমিও আজিৰ এই বিশেষ অনুষ্ঠানত তেখেতকো আমন্ত্ৰণ জনালোঁ তেখেতকো সুন্দৰভাৱে ক'লে কিদৰে প্ৰথম পৰ্যায়ৰ পৰাই শিশুসকলৰ নীতি শিক্ষা প্ৰদান কৰা হয় প্ৰিয় দৰ্শক আমি ইয়াৰ পিছৰটো খণ্ডত আমি অভিভাৱকসকলৰ কিছু মনৰ অনুভৱ জানিম যে নিশ্চিতভাৱে আমাৰ দৰ্শকলৈও জানিব বিচাৰিব যে অভিভাৱকসকলে মনৰ অনুভৱ কিদৰে প্ৰকাশ কৰিব তেওঁলোকৰ সন্তানসকল যিদৰে ব্যাপকভাৱে পৰিৱৰ্তন হৈ যায় নিশ্চিতভাৱে মুখত বা আনন্দ যথেষ্ট পায় নহয় জানো অভিভাৱকসকলে যে মোৰ পুত্ৰ বা মোৰ কন্যা যথেষ্ট পৰিৱৰ্তন হৈছে শিকিছে বুজিছে এটা যথেষ্ট আনন্দৰ কথা এই বিষয়েও আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আজিৰ এই বিশেষ অনুষ্ঠানটো আপোনাক ধন্যবাদ আপোনাকো আৰু আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ